So hello everyone. So আমি ম্যাথছৰ পাৰ্টটো আমি আজমল সুপাৰ 40 আমি কি কৰিছো ফেজ 2 কোশ্চেন পেপাৰ সলিউশন কৰিছো ম্যাথছৰ 86 লৈকে হৈ গৈছে ওকে আগৰ ভিডিওটো এটো হ'ব 87 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু এটো ভিডিও ডেসক্ৰিপচনত আগৰ ভিডিওটো লিংক আমাৰ দিয়া থাকিব ওকে আৰু যদি কোনোবাই পিডিএফ টো লাগিম বুলি কৈছে 8638269152 এটোত মানে হোৱাটসঅ্যাপ কৰিলে হ'ব ওকে সো মই কি কৰিম পিডিএফ টো সেন্ড কৰি দিম So, যেটো সলিউশন আছে এটো কি কৰিম পিডিএফ সেন্ড কৰি দিম ওকে আচ্ছা ওকে এতিয়া আমি এতিয়া সোয়া এটো ফেজ 2 কোশ্চেন পেপাৰ যেটো 87 নম্বৰ কোশ্চেন হয় সবতকৈ টাফ কোশ্চেনে হল আমাৰ এটো বহুত কনসেপ্ট এতে মানে আমি ইউজ কৰিব লাগিব অলপমান ভাবিব লগা কোশ্চেন ওকে চাও আমি ডিসকাস কৰো এ মই সলিউশন কৰিছো মিনিমাম 1 পেজ এটা গেছে ওকে তো a circular metallic sheet is divided into two parts in such way that each part can be folded into a cone okay if the ratio of their curved surface area is a 1:1:2 then the ratio of their volume is okay আমাৰ ভলিউম টো হুদি বস্তু আছে কিবা কিবি দি আছে ফার্স্ট কথা হল আমাৰ এই রেশিও টো গিভেন আছে 1:2 কার্ভ সারফেস এরিয়া ওকে সো এটা সার্কেল এনেকে লৈছে ওকে সাপোজ এটা সলিউশন স্টার্ট কৰো আমাৰ কোশ্চেনটোত কৈছে মানে এটা সার্কেল আছে ওকে এটো পিছত আৰু তলত লৈ যাম সার্কেলটো ওকে হ'ব এটোৱে অলপ ডাঙৰ কৰি লও সার্কেলটো ওকে এটো সেন্টার হ'ব ওকে সেন্টার হলে এনেকুৱা এটা কি কৰিছে এটা পাৰ্টত ভাগ কৰিছে ওকে ইয়াতে কিবা এটা থিটা হৈছে কিবা হৈছে এটো থিটা বুলি ভাবো এটো যদি আমাৰ থিটা হয় এটো 360 মাইনাস থিটা হ'ব ওকে সো এটো হল সার্কুলার মেটাল শীট এটা দুটা ডিভাইড কৰিছে তাতে ইয়াৰ কার্ভ সারফেস এরিয়া আমাৰ কিমান আছে 1:2 আছে কার্ভ সারফেস এরিয়া টু 1:2 আছে ওকে সো যেটো এইটো আমাৰ কি আছে এইটো এটা মাইনৰ সেগমেন্ট এইটো হল আমাৰ মেজৰ সেগমেন্ট এই দুটাৰ কি আছে ৰেশিওটো আমাৰ গিভেন আছে তাৰ পিছত কি কৈছে এইটো দি ওকে এইটো হোৱা নাই কমপ্লিট এইটো দি এই হৰু সেগমেন্টটো দি এই হৰু সেগমেন্টটো দি এটা কোন শেপ কৰিব that means আমাৰ কি কৰিব এইটো মই এইটো হিসাবত সো এটা কোন যদি আমি ড্ৰ কৰিব যাও এনেকে হ'ব এইটো হিসাবত সো এইটো এনেকা হ'ব সো এইটো আমাৰ কি হ'ব তেতিয়া এইটো আমাৰ থিটা হ'ব ওকে তাৰ পিছত ডাঙৰটো দি এটা আৰু এটা এনেকে এটা কোণ হ'ব এনেকে এটা কোণ হ'ব সো এইটো আমাৰ 360 মাইনাস থিটা ডিগ্ৰী হ'ব সো এই দুটাৰ ভলিউমটো আমাৰ ৰেশিও লাগে এই যে আমি নতুনকৈ দুটা কোণ পালো বা শংকু পালো অসমীয়াত কব এই দুটাৰ আমাৰ ৰেশিও লাগে ওকে সো কোৱেশ্চনটো কিমান ডিফিকাল্ট এতিয়া আমি থিটা ওলাব লাগিব থিটা ওলাই এই আৰ্ক লেন্থ ওলাব লাগিব আৰ্ক লেন্থ ওলাই কিনে তাৰ পিছত হ'ব লাই কৰি আছো এটো তলত লৈ যাও কাট ওকে ওকে এটো হল আমাৰ 87 নম্বৰ কোশ্চেন অলপ টাফ কোশ্চেন কনসেপ্ট অলপ লগাব লাগিব ফার্স্ট কথা আমাৰ কি দি আছে ওকে এই যেটো কার্ভ সারফেস এরিয়া অফ আমি কি কম মাইনর সেক্টর divided by surface area of major sector বুলি দিলো তে গিভেন আছে কিমান 1/2 আছে ওকে এতিয়া সোয়া a surface area of minor sector major sector হেতু বিচৰ কথা মানে এটা বৃত্তকলাৰ কালিৰ ফৰ্মুলাত আমাৰ কি আছিল বৃত্তকলাৰ কালিৰ ফৰ্মুলাটো থিটা বাই 360 into pi r square আছিল ওকে এটো আমাৰ বৃত্তকলাৰ কালি সো এতে আমি কি ইউজ কৰিম এইটো ফার্স্টত এতে আমি কি কৰিম থিটা বাই 360 into pi r square ইয়াতে
এই মাইনৰৰ কাৰণে আমাৰ কি কৈছো থিটা আৰু মেজৰৰ কাৰণে আমি কি কৰিম 360 minus theta by 360 into pi r square is equal to 1/2 এতিয়া সব r square pi cancel 360 cancel so direct আমি কি কৰিব এইটো twice theta is equal to 360 minus theta implies 3 theta is equal to 360 implies theta equal to 360 divided by 3 is equal to 120 is my theta. So etu angle amar kiman hol 120 hol. So etu amar kiman hobo ei 360 pora 120 minus kori dilo jitu hobo hetu hobo. Okay. So etu ami hisab koribo na lage. Itia kotha tu hol etu jitu minor sector ase ei minor sector di ami ki korisu eta এটা শংকু বনাইছো এই মেজৰ সেক্টৰেদি কি কৰিছো এই এটা শংকু বনাইছো ওকে এটো কাৰণে আমি কি কৰিব লাগিব এইটো শংকুৰ যেটো আমাৰ এইটো সাৰ্কেল আছে ওকে আৰু এইটো আৰ্ক লাইন আছে এটো আমাৰ ইকুৱেল এতিয়া আমি আৰ্ক লাইন ইকুৱেল টু এইটো সাৰ্কেলৰ এৰিয়া ইকুৱেল আৰু মেজৰ আৰ্ক লাইন ইকুৱেল টু এইটো এৰিয়াটোৰ ইকুৱেল এটো আমি ওলাব লাগিব এতিয়া কেস এটা আমি দুটা লম কেস 1 আৰু কেস 2 কেস 1 এটো মাইনৰৰ ক্ষেত্ৰত ওকে মাইনৰৰ ক্ষেত্ৰত মানে গৌণ যেটো বৃত্তাংশ আছে হেতু সো আৰ্ক লেন্থ অফ মাইনৰ সেক্টৰ SCD বুজালো হেতু আমি কি পাও আৰ্ক লেন্থ অফ মাইনৰ সেক্টৰ এই ফৰ্মুলাটো আছিল থিটা বাই 360 2 pi r আছিল সো মাইনৰৰ কাৰণে থিটাটো আমাৰ কি আছিল 120 by 360 2 pi r okay so okay that's it r2 হল আমাৰ ৰেডিয়াস এতিয়া আমি ক্যান্সেল আউট কৰিম এই 0 0 12 তে কাটিলে 1 12 তে কাটিলে কিমান 3 so that means আমাৰ কি হ'ব 2 by 3 pi r এটো হল আমাৰ কি আৰ্ক লেন্থ মাইনৰ সেক্টৰটো ওকে তাৰ পিছত আৰ্ক লেন্থ অফ মেজৰ সেক্টৰ এতিয়া আমাৰ কি হ'ব এইটো 360 ৰ পৰা যদি আমি 120 মাইনাস কৰো 0 6 sorry 4 240 okay so 240 divided by 360 2 pi r okay 20 cancel so এইটো এই আমি যদি এটো ক্যালকুলেশন কৰো কিমান হ'ব এই 12 দিগা 2 2 টাইম 12 দিগা 2 3 টাইম so answer হ'ব 4 by 3 pi r okay এটো হলো আর্ক লেন্থ অফ মেজর আর এটো হল মাইনর এটো হবো আমার মাইনর এটো হল আমার মেজর ওকে এতিয়া গম পালো তার মানে এই দুটা এতিয়া লৈ যাও এই দুটাৰ কাম এতিয়া আমাৰ আছে ওকে 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 এই দুটা এতিয়া এই যেটো সৰু যেটো আৰ্ক লাইন আছিল হেতু দি এইটো সার্কেল হৈছে এইটো সার্কেলৰ পৰা এইটো ৰেডিয়াস ওলাব লাগিব আৰু ডাঙৰ যেটো আৰ্ক লাইন হৈছিল হেতু দি এইটো সার্কেল হৈছে ওকে এইটো সার্কেলে দি আমি এইটো ৰেডিয়াস আমি ওলাম ওকে সো হেতুৰ কাৰণে আমি কি কৰিব লাগিব কেস 1 কেস 2 ৰ পৰা আমি ও মাই গড বহুত মানে লাহে লাহে মানে ধৰিব গলে বহুত মানে এইটো সবতকৈ টাফ মেথছ হয় ওকে সো কেস 1 ৰ ক্ষেত্ৰত for case 1 okay so area of circle আমার কি আছিল pi r1 এটো আমি রেডিয়াস মই r1 ধরিম r1 স্কয়ার okay তাকে ধরিছো না okay pi r1 square equal to a2 circumference of circle okay a2 circumference যেটো আছে যেটো বাউন্ডারি আছে হেতুই আমাৰ কি এটো আমি কি a2 arc length এটো আমাৰ arc length হয় okay so এইটো arc length যেটো আছে এটো আমাৰ কি circumference হয় so circumference এর ফর্মুলাটো কি আছিল 2 pi r okay আচ্ছা 2 pi r1 আর pi r স্কয়ার নহয় এটো
এইটো যেটো আমি মাইনৰ সেক্টৰ যেটো আৰ্ক লাইন পালো হেতু হ'ব 2/3 আচ্ছা 2/3 পাই r ওকে এই যেটো আছে আমাৰ এইটো ৰেডিয়াস টু r হয় ওকে সো এতিয়া আমি ও মাই গড লাহে লাহে ডাঙৰে হৈ আছে এতিয়া আমি কি কৰিম এইটো কাটিব পাৰিম এইটো r কাটিব পাৰিম r1 আৰু r2 আমি কাটিব নোৱাৰি সো ইয়াৰ পৰা আমি কি কৰিব লাগিব সো r1 ৰ ভ্যালুটো কি হয় সো r/3 ইকুৱেল টু r1 সো এইটো আমি কি পালো r1 পাইছো এইটো আমাৰ লাগিব ওকে r1 পাইছো মানে এইটো পালো এতিয়া আমাৰ কি লাগিব r2 লাগিব r2 ৰ ক্ষেত্ৰত for case 2 যেটো arc length আছিল কিমান আছিল 4/3 পাই r 4/3 পাই r is equal to 2 পাই r2 যেটো এইটো সারকামফারেন্স আছে আৰু arc lengthৰ পৰা এইটো সারকামফারেন্স আছে সো এইটো ইকুৱেল আছে সো এতিয়া জাস্ট আমি কি কৰিম পাই ক্যান্সেল সো এইটো আৰু এইটো ক্যান্সেল কৰি 2/3 হ'ব সো obviously আমি কি পাম 2/3 r is equal to r2 এইটো আমি পালো সেকেন্ড যেটো এইটো আমাৰ লাগিব ওকে সো আমাৰ ইম্পৰ্টেন্ট হল এইটো r1 আৰু r2 আমি পাইছো এতিয়া আমাৰ কি লাগে এইটো কোণ যে আছে ইয়াৰ ভলিউম লাগে এতিয়া কোণৰ ভলিউম যেতিয়া উলাব যাম তেতিয়া আমাৰ স্লাইন প্লেনটো লাগিব ওকে স্লাইন প্লেনটো এইটোৰ স্লাইন প্লেনটো আমি কেনেকৈ উলাম এইটোৰ স্লাইন প্লেন সাপোজ এইটো আমি কি বুলি ধৰিম ইয়াৰ পৰা এইটোটো আমাৰ h এ হ'ব সো এইটো আমি h1 বুলি ধৰিম আৰু এইটো আমি l1 ধৰিলো এইটো l2 ধৰিলো l1 আৰু l2 হ'ব আমাৰ r ওকে কিয় r হ'ব সার্কুলাৰ পৰা কাটি লৈ আমি কি বনাইছো কোণ বনাইছো মানে শংকু বনাইছো সো l1 আৰু l2 আমাৰ r হ'ব সো এইটো আমাৰ h2 হ'ব ওকে তে স্লাইন প্লেনটো উলাবৰ কাৰণে আমি কি লাগে সো r আছে r2 আছে r আছে h2 উলাব লাগিব ওকে স্লাইন প্লেনটো আমাৰ ফৰ্মুলা আছিল আমাৰ কি l equal to under l square equal to r square plus h square so এইটো ফৰ্মুলাৰ পৰা আমাৰ কি লাগিব h1 লাগিব yes h1 is equal to under root over h1 equal to under root over l square minus r1 square আৰু এইটোৰ ক্ষেত্ৰত h2 is equal to under root over l1 l2 square minus r2 square এইটো হ'ব ওকে সো এইটোৰ পৰা এতিয়া খালি h1 টো মই ডাইৰেক্ট বহাই দিম l1 মানে r square minus r1 ৰ মানটো আমি কিমান পাইছো 3/r/3 whole square is equal to so r square minus r square by 9 so এইটো আমি under root over 9 দিলু এতে 9 r square minus r square so root dim equal to 8 r root over 8 r by 3 so 8 root over 8 ক লিখিব 2 root 2 r by 3 এটো হ'ব h1 h2 আমাৰ কি হ'ব h2 হ'ব r square minus r2 ৰ ভ্যালু হ'ব 2/3 r whole square okay so এটো হ'ব r square minus 4 r square by 9 so LCM আমি 9 লম 9 r square minus 4 r square is equals to okay 9 ৰ পৰা 4 গলে 5 r square by 9 okay so এইটো হ'ব আমাৰ 3 root 5 r okay এইটো হল h1 আমাৰ এইটো লাগিব h1 টো আমি কিমান পালো এইটো পাইছো h2 টো আমি এইটো পাইছো এতিয়া আমাৰ ৰেশিও ভলিউম কি লাগে নাও এইটো ফাইনাল আনসারটো আমাৰ নাও ভলিউম this
required volume. First আমি কি কম 1/3 pi r square h. r square মানে r1 square h 1 আৰু 1/3 pi r2 square h 2. ওকে সো যিখিনি ক্যান্সেল কৰিব পাৰে সেইখিনি এইটো ক্যান্সেল এতিয়া জাস্ট খালি r1 ৰ ভ্যালু বহাম r1 ৰ ভ্যালু কিমান ওকে r1 ৰ ভ্যালু r/3 এইটো অলপমান ইফালে কৰিলো এটা ফাইনাল আনসার r/3 হোল স্কয়ার ইনটু h1 ৰ ভ্যালু হল 2√2 r/3 ওকে সো r2 ৰ ভ্যালু হল 2/3r okay so 2/3r whole square into h2 ৰ ভ্যালু হল √5/3r so এইটো আমাৰ হ'ব ফাইনাল এনসাৰ টু so কিমান এটা প্ৰবলেম এটা ইমান 1 মিনিটৰ each questionত 1 মিনিট কে দিছে ইমান ডাঙৰ কোৱেশ্চনটো কি দিব লাগে ইমান হেই হ'ব বাৰু একো নাই এতিয়া চাও ফাইনাল এনসাৰটো আমি ক্যালকুলেশন কৰিম ওকে ইফালে হ'ব r স্কয়ার বাই 9 into 2√2/3r okay 4/9 r square into √5/3r okay এতিয়া আমি ক্যান্সেল কৰিম এইটো r r square okay so 823 তাৰ পিছত এই 822 আমি কিমান বাৰ 2 টাইম এতিয়া আমাৰ থাকিল কি √2/2√5 ওকে দেন আমি কি কৰিম এইটো √2 2 দি কাটিম √2 টাইম যাব সো ওপৰত থাকিব 1 √2 into √5 is equal to 1/√10 1/√10 মানে আমি 1:√10 is my answer বুজিছা না কিমান ডাঙৰ প্ৰবলেমটো দি থৈ দিছে সো এইটো হল একদম ফার্স্ট টু লাস্ট আমাৰ ইমান 1/√10 is my answer okay so ইমান ডাঙৰ প্ৰবলেমবোৰ দি থৈ দিছে আৰু বুলে সুপাৰ ফৰ্টি এক্সাম ক্ৰেক কৰ আৰু okay so এনেকুৱা লেভেলৰ কোৱেশ্চন তো বোৰ্ডতো নাহে আৰু সিবিএসই বোৰ্ডতো নাহে okay এটো হল কম্পিটিটিভ এক্সামৰ কাৰণে এটো বেস্ট okay আৰু যোনবোৰ ষ্টুডেন্টে এনেকুৱা প্ৰবলেমবোৰ অলপ টাইমৰ কাৰণে এনালাইসিস কৰিব পাৰিব হেতৰ মাইন্ডটো নেক্সট লেভেলৰ okay অলপ টান আছে okay এইটো ঠিক